নিসংগতা মানে অকলে থকা নহয়। নিসংগতা মানে এজাক মানুহে আমাক আগুৰি ৰখা। যি মানুহে কোনোদিন কেতিয়াও আমাৰ মৌনতা, আমাৰ সংগহীনতাক বুজিব খোজা নাই। আমাৰ শব্দহীনতাৰ কাৰণ জনাৰ তেওঁলোকৰ সামান্য আগ্ৰহো নাই। কোনো ভূক্ষেপ নাই। ক'বলৈ বহুত কথা থাকে, শুনিবলৈ কাৰো সময় নাথাকে। এৰা, জীৱনত এজন শ্ৰোতা লাগে, যিজনে ভিৰৰ মাজতো আমাক অকলে থকা দেখে, কোলাহলৰ মাজতো আমাৰ মৌনতাক অনুভৱ কৰে, সোধে কিবা ক'বা। তেওঁক আচলতে কোৱাৰ প্ৰয়োজনেই নাথাকে। ভাষাৰ প্ৰকৃত বিনিময়ত চকুতহে থাকে, বুকুত থাকে উপলব্ধি। দুখৰ আশ্ৰয় নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এটা বিৰাট শূন্যতাই আগুৰি ধৰে। বহুত নিসংগ লাগে তেতিয়া, যেতিয়া আমাৰ উপলব্ধি হয় আমাৰ তেনেই কাষতে থকাজনক হৃদয়ে ঢুকি পোৱা নাই।